এখন সব হন্ডা কোম্পানীৰ হন্ডা MS খুব ধুনীয়া হৈছে গাড়ীখন। আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে মই ভালেকেইখন হন্ডা MS বিক্ৰী কৰিছোঁ। গতিকে এইখন চব 2000 যাব, প্ৰায় 3 yearsৰ কাৰণে এখন ফাইনেন্স হৈ যাব, কিন্তু 4 yearsও হৈ যাব পাৰে। আৰু ডাউন পে'মেণ্ট হিচাপে এইখনত প্ৰায় 40,000 মান ডাউন পে'মেণ্ট দিলেই হৈ যাব। ইণ্টেৰিয়ৰটো চব খুব ধুনীয়া আছে। আৰু এইখনত আপুনি মিনিমাম ডাউন পে'মেণ্ট হিচাপে 40,000 দিলে হ'ব। আৰু দাম হেল্ল' গাইজ, আকৌ এটা নতুন ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনালোঁ। আমাৰ মাজলৈ ষ্টকত বৰ্তমান সময়ত কেইবাখনো গাড়ী সোমাইছে ভাল ভাল কণ্ডিশ্যনৰ। যিকেইখন দেখাওঁ বুলি আজি এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। গতিকে নতুনকৈ অহা গাড়ীকেইখন কি হয় আৰু কণ্ডিশ্যন কেনেকুৱা আছে বলক চাওঁ। আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আজি আপোনালোকক দেখাওঁ ডাঙৰ গাড়ী এখনৰ পৰাই। এইখন বৰ্তমান সময়ত আমাৰ লগত সোমাইছে মাৰুতি কোম্পানীৰ ব্ৰেজা ZXi 2017 চনৰ লাষ্টৰ হয়। গাড়ী কণ্ডিশ্যন খুবেই ধুনীয়া হৈছে। আপোনালোকে চক গাড়ীখনৰ স্কেচ বুলি ক'বলৈও নাই। টায়াৰ কণ্ডিশ্যনৰ পৰা আদি কৰি সকলোবিলাক ধুনীয়া হৈ আছে গাড়ীখনত। এইখন চক ধুনীয়া হৈ আছে গাড়ীখন। ইণ্টেৰিয়ৰ ফালৰ পৰা যদি চাবলৈ যায় তেনেহ'লে ইণ্টেৰিয়ৰটো আপোনালোকক এবাৰ দেখাই দিছোঁ। যিহেতু ZXi গতিকে ষ্ট্ৰেংথ কণ্ট্ৰলৰ পৰা আদি কৰি গোটেই ফিচাৰ্ছবিলাকে ইয়াত আহি যায়। অট'মেটিক AC লৈ চিট কভাৰ ইনবিল্ড হৈ আছে। আৰু এই গাড়ীখন আমি লগাইছোঁ মাত্ৰ 5,90,000, য'ত অলপমান কম বেছিও হৈ যাব আৰু ফাইনেন্স হৈ যাব 5 yearsৰ কাৰণে। এইখন এখন নতুনকৈ আমাৰ মাজত ষ্টকত সোমাইছে। ইয়াৰ বাদেও আৰু এখন আমাৰ মাজত ষ্টকত সোমাইছে। এইখন হৈ গ'ল i20 2018 চনৰ লাষ্টৰ হয়। এইখনৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈ আছে। টপ মডেলটো হয়, SX অপশ্যনেল মডেলটো হয়। প্ৰজেক্টৰ লাইট, কৰ্নাৰিং লাইট সকলোবিলাক পাব এই মডেলটোত। আৰু এই মডেলটো চক এইখনতো স্কেচ বুলি ক'বলৈও নাই। আৰু গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। ফিচাৰ্ছৰ ফালৰ পৰা যদি আপুনি চাবলৈ যায় এই গাড়ীখনত আপুনি AC, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, ইঞ্জিন মিউজিক চিষ্টেম সেইবিলাকতো আহিবই। লগতে ইয়াত নেভিগেশ্যনটো আহি যায় আৰু অট'মেটিক ACটো আহি যায় ইয়াত। গতিকে এইটো চক ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো। ইয়াৰ বাদেও আৰু এখন গাড়ী আমাৰ লগত বৰ্তমান সময়ত সোমাইছে, যিখন হ'ল i20 ইলাইট। ইখন আছিলে এক্টিভ, এখন হৈ গ'ল ইলাইট। 2017 চনৰ লাষ্টৰ হয়, স্পৰ্টছ মডেলটো হয়। ফুল বডি অৰিজিনেল কালাৰত আছে এই গাড়ীখন, ফ্ৰণ্ট বাম্পাৰটো ৰিয়েৰ বাম্পাৰলৈকে। গতিকে এইখনো চব টায়াৰ কণ্ডিশ্যনৰ পৰা আদি কৰি এইখনো খুব ধুনীয়া হৈ আছে গাড়ীখন। চব এইডোখৰত অকণমানি দাগ এটা আছে, এইটো মই কৰাই দিম। গাড়ীখন যিহেতু সোমাইছেহে গতিকে এইটো কৰাব পৰা নাই। আৰু ইয়াতে আপুনি সকলোবিলাকে পাব। ইনবিল্ড মিউজিক চিষ্টেম, যিহেতু স্পৰ্টছ মডেল হয়। ইণ্টেৰিয়ৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। গতিকে এইখন ল'ব পাৰে। এইখনৰ আমি দাম ৰাখিছোঁ 4,25,000, য'ত অলপমান কম বেছি হৈ যাব। আৰু ফাইনেন্স এইখনো 5 yearsৰ কাৰণে হৈ যাব। মিনিমাম 40,000 to 50,000 ডাউন পে'মেণ্ট দিলে i20খন আপোনালোকে লৈ যাব পাৰিব। ইয়াৰ বাদেও আৰু এখন গাড়ী সোমাইছে আমাৰ লগত হন্ডা MS। এখন চব হন্ডা কোম্পানীৰ হন্ডা MS খুব ধুনীয়া হৈছে গাড়ীখন। স্কেচ বুলিও ক'বলৈ নাই গাড়ীখন। আৰু এইখন বহুত ভাল গাড়ী হয়, হন্ডা বহুত ছাকচেছফুল ইঞ্জিন হয়। আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে মই ভালেকেইখন হন্ডা MS বিক্ৰী কৰিছোঁ। গতিকে এইখন চব 2015 চনৰ হয়। এইখনো ফাইনেন্স হৈ যাব, প্ৰায় 3 yearsৰ কাৰণে এইখন ফাইনেন্স হৈ যাব, কিন্তু 4 yearsও হৈ যাব পাৰে। আৰু ডাউন পে'মেণ্ট হিচাপে এইখনত প্ৰায় 40,000 মান ডাউন পে'মেণ্ট দিলেই হৈ যাব। ইণ্টেৰিয়ৰটো চব খুব ধুনীয়া হৈ আছে। আৰু এইখনত আপুনি মিনিমাম ডাউন পে'মেণ্ট হিচাপে 40,000 দিলে হ'ব। আৰু দাম হিচাপে আমি ৰাখিছোঁ ইয়াত 3,25,000 টকা। এইটো এনেকুৱা নহয় যে বোলে ফিক্স, কম বেছি হ'ব। ফোন কৰিব, যিমান পাৰোঁ ভাল দাম এটাতে দিবলৈ কাৰণে চেষ্টা কৰিম। ইয়াৰ বাদেও i20 আৰু এখন আছে আমাৰ লগত বৰ্তমান সময়ত। এখন আছে i20 ইলিটৰ 2018 চনৰ মডেল, ফেচলিফ্ট মডেলটো হয়। আগত যে দেখাইছিলোঁ সেই মডেলটোৰ পিছত এইটো মডেল ওলাইছিলে, ফেচলিফ্ট মডেল। এইখনো খুব ধুনীয়া হৈ আছে। ডিফাৰেঞ্চ বুলি ক'বলৈ তেনেকৈ একো ইমান নাথাকে, ইঞ্জিনটো আপোনাৰ ছেমেই থাকে, কিন্তু লুকছ ৱাইজ অলপ গাড়ীখনত ডিফাৰেঞ্চ আছে। যেনেকৈ ধৰক সেই i20খনত নাম্বাৰ প্লেটটো আপোনাৰ বাম্পাৰত আছিলে, ইয়াৰ ডিকিত থাকে। আৰু লুকছ ৱাইজ অলপ বেলেগ গাড়ীখন। আৰু ইয়াৰ মাইলেজটো অলপ বেছি, প্ৰায় হাইৱে 17-18 মাইলেজ ধুনীয়াকৈ আহি যায়। আৰু ইণ্টেৰিয়ৰটো চাওক, নেভিগেশ্যনৰ পৰা আদি কৰি সকলোবিলাকে পাব এই গাড়ীখন। আৰু এই গাড়ীখনত আমি লগাইছোঁ 4,75,000, য'ত কম বেছি হৈ যাব। আৰু ডাউন পে'মেণ্ট হিচাপে এইখনত প্ৰায় 70,000 to 80,000 ডাউন পে'মেণ্ট দিলেই হ'ব। যদি ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন গাড়ী আপডেট দিলে আপোনালোকৰ মাজলৈ আনি থাকিব পাৰোঁ। গাড়ী ৰিলেটেড কিবা কোৱাৰি থাকিলে ফোনেই কৰিব, কাৰণ ফোন কৰিলে অলপ সুবিধা হয়। যিমান পাৰোঁ ভাল দাম এটাতে আপোনালোকৰ গাড়ীখন দিবলৈ কাৰণে চেষ্টা কৰিম। ইয়াকে কৈ আহিবলগীয়া দিনত নতুন আপডেট দিলে আনি থাকিম বুলি কথা দিয়া অৱশ্যে মই আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। থেংক ইউ, বাই বাই।